বজালিৰ নিজ ভৱানীপুৰ গাঁও পঞ্চায়তত বৃহৎ কেলেংকাৰীৰ অভিযোগ। প্ৰাক্তন সভানেত্ৰী সচিবে মিলি আত্মসাৎ কৰাৰ অভিযোগ। প্ৰায় 1 কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ ধন। সামাজিক মাধ্যমত ভাইৰেল RTIৰ তথ্যই তুলপাৰ লগাইছে অঞ্চলজুৰি। উল্লেখ্য যে 104 নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আইনুৰ নেহাৰ নেতৃত্বত সচিব খণ্ডকাৰ আবুল কালামে প্ৰায় 1 কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ ধন সৰকালে। বিগত বছৰৰ ফেব্ৰুৱাৰী মাহত কাৰ্যকাল হেৰুৱাইছিল আইনুৰ নেহাৰে। কাৰ্যকাল শেষ হোৱাৰ পাছতো ধন উলিয়াই নিয়া RTIৰ তথ্যই তুলপাৰ লগাইছে ভৱানীপুৰ অঞ্চলত। সেই বৃহৎ ধন ঘূৰাই দিয়াৰ বাবে ভৱানীপুৰৰ BDOই এখন পত্ৰ পঠিয়াইছিল উক্ত সভানেত্ৰী সচিবগৰাকীলৈ। এই দুৰ্নীতিত আইনুৰ নেহাৰৰ প্ৰতি জুব্বাৰ আলীৰ নামো সাঙুৰ খাইছে আৰু মাজনিশা আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰে জুব্বাৰ আলীক। এতিয়া লক্ষণীয় হ'ব যে আগন্তুক সময়ত এই দুৰ্নীতিৰ তদন্ত চৰকাৰ প্ৰশাসনে কিদৰে কৰিব। আমাৰ নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ যিবিলাক উন্নয়নমূলক কামৰ বাবে ধন আহে, সেইটো 15 ফাইনেন্সৰ টকা আহিছিল। সেইখিনি টকা ৰিটায়াৰ্ড ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টে আত্মসাৎ কৰা বুলি এটা খবৰ পাইছোঁ। সেই মৰ্মে মই এটা RTI কৰিছিলোঁ BDOৰ তাত যোৱা 23 জুলাই তাৰিখত, আৰু সেইটো ৰিপ্লাই এতিয়ালৈকে মোক দিয়া নাই। আৰু BDOই হেৰিভাৱে সন্দেহজনকভাৱে 29 তাৰিখত এখন লেটাৰ পঠাইছে তেওঁলোকলৈকে, যিটো পইচা আত্মসাৎ হৈছে তেওঁলোকক ঘূৰাই দিব কৈছে। একচুৱেলি চোৰক এনেকুৱাকৈ ৰিকুৱেষ্ট কৰা আমি প্ৰথম দেখিছোঁ। এইটো চাগে আইনত নাই, আৰু যদি BDOই কেনেকৈ গম পালে এইটো কি আইনত আছে, BDOই আমাক উত্তৰটো দিব। আৰু এই গোটেই সমগ্ৰ তথ্যখিনি মোৰ হাতত আছে আৰু BDOৰ হাততো আছে। BDOই ইয়াৰ আগত কি ষ্টেপ লয় আমি নাজানো, কিন্তু আমি প্ৰশাসনিক বিষয়াক ইতিমধ্যে জনাইছোঁৱে। আৰু আমি চৰকাৰক অনুৰোধ কৰিম যে বস্তুটোৰ ওপৰত সঠিক তদন্ত হওক আৰু দোষীবিলাকে শাস্তি পাওক। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।